যেতিয়া নেকি সংবাদ মাধ্যমত গম পাইছিলোঁ যে কিবা এটা মোৰ ওপৰত অভিযোগ উত্থাপন হৈছে, মই কথাটো গম পাই লগে লগে মই সম্পূৰ্ণৰূপে জনা নাছিলোঁ যে কেনেকৈ কিয় মোৰ নামটো আহিল। মই লগে লগে উলনি থানাত আহি উপস্থিত হৈছিলোঁ আৰক্ষীক মই সহায় কৰিবৰ কাৰণে, কাৰণ মই জানো মই নিৰ্দোষী। এইটো সম্পূৰ্ণভাৱে এটা ৰাজনৈতিক ষড়যন্ত্ৰ। মানে এইটোৱে মই বুজিব পাৰিছোঁ যে মই সংখ্যালঘু বিভিন্ন সমস্যা, সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ এইবিলাকৰ বিষয়ে মাত মাতাৰ কাৰণে কোনোবা এটা চক্ৰই মোৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে এনেকুৱা এটা ষড়যন্ত্ৰ কৰিছে। কিন্তু মই কোনো এইবিলাক ষড়যন্ত্ৰক মই ভয় নকৰোঁ, আৰু মোৰ সংখ্যালঘু লোকসকলৰ কাৰণে মই সদায় মাত মাতি যাম। আৰু তাৰ কাৰণে যদি মোক বাৰে বাৰে এনেকুৱা ষড়যন্ত্ৰ কৰি বাৰে বাৰে মোক কাৰাৰুদ্ধ কৰে, মই 100 বাৰে মই সাজু আছোঁ। সেইটো সম্পূৰ্ণ মিছা। আৰক্ষীৰ হাতত কোনো তথ্য নাই। আপোনালোকে মই এতিয়া বেছি একো নকওঁ, আপোনালোকক সময়ত গোটেইখিনি তথ্য সহকাৰে মই আপোনালোকক অৱগত কৰিম। যেতিয়া নেকি সংবাদ মাধ্যমত গম পাইছিলোঁ যে কিবা এটা মোৰ ওপৰত অভিযোগ উত্থাপন হৈছে, মই কথাটো গম পাই লগে লগে মই সম্পূৰ্ণৰূপে জনা নাছিলোঁ যে কেনেকৈ কিয় মোৰ নামটো আহিল। মই লগে লগে উলনি থানাত আহি উপস্থিত হৈছিলোঁ আৰক্ষীক মই সহায় কৰিবৰ কাৰণে, কাৰণ মই জানো মই নিৰ্দোষী। এইটো সম্পূৰ্ণভাৱে এটা ৰাজনৈতিক ষড়যন্ত্ৰ। মানে এইটোৱে মই বুজিব পাৰিছোঁ যে মই সংখ্যালঘু বিভিন্ন সমস্যা, সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ এইবিলাকৰ বিষয়ে মাত মাতাৰ কাৰণে কোনোবা এটা চক্ৰই মোৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে এনেকুৱা এটা ষড়যন্ত্ৰ কৰিছে। কিন্তু মই কোনো এইবিলাক ষড়যন্ত্ৰক মই ভয় নকৰোঁ, আৰু মোৰ সংখ্যালঘু লোকসকলৰ কাৰণে মই সদায় মাত মাতি যাম। আৰু তাৰ কাৰণে যদি মোক বাৰে বাৰে এনেকুৱা ষড়যন্ত্ৰ কৰি বাৰে বাৰে মোক কাৰাৰুদ্ধ কৰে, মই 100 বাৰে মই সাজু আছোঁ। সেইটো সম্পূৰ্ণ মিছা। আৰক্ষীৰ হাতত কোনো তথ্য নাই। আপোনালোকে মই এতিয়া বেছি একো নকওঁ, আপোনালোকক সময়ত গোটেইখিনি তথ্য সহকাৰে মই আপোনালোকক অৱগত কৰিম। যেতিয়া নেকি সংবাদ মাধ্যমত গম পাইছিলোঁ যে কিবা এটা মোৰ ওপৰত অভিযোগ উত্থাপন হৈছে, মই কথাটো গম পাই লগে লগে মই সম্পূৰ্ণৰূপে জনা নাছিলোঁ যে কেনেকৈ কিয় মোৰ নামটো আহিল। মই লগে লগে উলনি থানাত আহি উপস্থিত হৈছিলোঁ আৰক্ষীক মই সহায় কৰিবৰ কাৰণে, কাৰণ মই জানো মই নিৰ্দোষী। এইটো সম্পূৰ্ণভাৱে এটা ৰাজনৈতিক ষড়যন্ত্ৰ। মানে এইটোৱে মই বুজিব পাৰিছোঁ যে মই সংখ্যালঘু বিভিন্ন সমস্যা, সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ এইবিলাকৰ বিষয়ে মাত মাতাৰ কাৰণে কোনোবা এটা চক্ৰই মোৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে এনেকুৱা এটা ষড়যন্ত্ৰ কৰিছে। কিন্তু মই কোনো এইবিলাক ষড়যন্ত্ৰক মই ভয় নকৰোঁ, আৰু মোৰ সংখ্যালঘু লোকসকলৰ কাৰণে মই সদায় মাত মাতি যাম। আৰু তাৰ কাৰণে যদি মোক বাৰে বাৰে এনেকুৱা ষড়যন্ত্ৰ কৰি বাৰে বাৰে মোক কাৰাৰুদ্ধ কৰে, মই 100 বাৰে মই সাজু আছোঁ। সেইটো সম্পূৰ্ণ মিছা। আৰক্ষীৰ হাতত কোনো তথ্য নাই। আপোনালোকে মই এতিয়া বেছি একো নকওঁ, আপোনালোকক সময়ত গোটেইখিনি তথ্য সহকাৰে মই আপোনালোকক অৱগত কৰিম। যেতিয়া নেকি সংবাদ মাধ্যমত গম পাইছিলোঁ যে কিবা এটা মোৰ ওপৰত অভিযোগ উত্থাপন হৈছে, মই কথাটো গম পাই লগে লগে মই সম্পূৰ্ণৰূপে জনা নাছিলোঁ যে কেনেকৈ কিয় মোৰ নামটো আহিল। মই লগে লগে উলনি থানাত আহি উপস্থিত হৈছিলোঁ আৰক্ষীক মই সহায় কৰিবৰ কাৰণে, কাৰণ মই জানো মই নিৰ্দোষী। এইটো সম্পূৰ্ণভাৱে এটা ৰাজনৈতিক ষড়যন্ত্ৰ। মানে এইটোৱে মই বুজিব পাৰিছোঁ যে মই সংখ্যালঘু বিভিন্ন সমস্যা, সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ এইবিলাকৰ বিষয়ে মাত মাতাৰ কাৰণে কোনোবা এটা চক্ৰই মোৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে এনেকুৱা এটা ষড়যন্ত্ৰ কৰিছে। কিন্তু মই কোনো এইবিলাক ষড়যন্ত্ৰক মই ভয় নকৰোঁ, আৰু মোৰ সংখ্যালঘু লোকসকলৰ কাৰণে মই সদায় মাত মাতি যাম। আৰু তাৰ কাৰণে যদি মোক বাৰে বাৰে এনেকুৱা ষড়যন্ত্ৰ কৰি বাৰে বাৰে মোক কাৰাৰুদ্ধ কৰে, মই 100 বাৰে মই সাজু আছোঁ। সেইটো সম্পূৰ্ণ মিছা। আৰক্ষীৰ হাতত কোনো তথ্য নাই। আপোনালোকে মই এতিয়া বেছি একো নকওঁ, আপোনালোকক সময়ত গোটেইখিনি তথ্য সহকাৰে মই আপোনালোকক অৱগত কৰিম।